আমার মানে বহুজন নাই আত্মসন্মান বাগেশ্বৰ কলিতাৰ বহুজনৰ কথা যিবোৰ মনত কৰিছে আচলতে দেখা পাওয়ার মই কেনেকে জনৰ নাম কৰিছিলোঁ আমি যদি চাওঁ বৰুৱা দিলীপ ডেকা বৰুৱা মনোজ ডেকা ইমানজন জ্যেষ্ঠ কাৰ্যকৰ্তা ইয়াৰ মাজত গৈছে মই মঞ্চৰ পৰা তেওঁলোকৰ মুখবিলাক দেখি এই অতীতৰ কথা মনত থাকে বহি থাকোঁতে মাজে মাজে মোৰ চকু পানী ওলাই আহি বহিছিল মই কিবা এটা ধৰি ৰাখিছিলোঁ আপোনালোকৰ ইমান কষ্টৰ ফলত আজি মই এগৰাকী জনপ্ৰতিনিধি হিচাপে আপোনালোকৰ মাজত থিয় হৈছোঁ কিন্তু আপোনালোক যদি নাথাকিলে হয় আৰু সেই তৃণমূলৰ কাৰ্যকৰ্তাখিনি আজি যিমান যি নকওঁ আজি ভোটৰ যিসকল আমাৰ দলৰ কাৰ্যকৰ্তা এইখিনি আমি যেতিয়াই যিকোনো কামত খটুৱাওঁ কিন্তু তেওঁলোকে কি পাইছে এবাৰ আমি তেতিয়াও চিন্তা নকৰোঁ মুকুন্দ ডেকা ডাঙৰীয়া মঞ্চত উপবিষ্ট চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া জিলা পৰিষদৰ সভানেত্ৰী শ্যামালী গোস্বামী কলিতা মঙলদৈ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা লগতে আমাৰ আটাইৰে মৰমৰ প্ৰাক্তন বিধায়ক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ডাঙৰীয়া মুদৈগুৰি MCLA দিগন্ত বৰুৱা আৰু সন্মুখত বহি থকা বিশেষ আৰু সম্বোধন নকৰোঁ জ্যেষ্ঠ শ্ৰেষ্ঠ কনিষ্ঠ মোৰ অতিকৈ শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন পৰ্যায়ৰ দলীয় কাৰ্যকৰ্তাসকল আচলতে আজি আপোনালোকৰ এই মৰম আৰু যি ভাল পোৱা এইখিনিয়ে মোক অলপ অলপ আৱেগিক কৰিছে আমার মানে বহুজন নাই আত্মসন্মান বাগেশ্বৰ কলিতাৰ বহুজনৰ কথা যিবোৰ মনত কৰিছে আচলতে দেখা পাওয়ার মই কেনেকে জনৰ নাম কৰিছিলোঁ আমি যদি চাওঁ বৰুৱা দিলীপ ডেকা বৰুৱা মনোজ ডেকা ইমানজন জ্যেষ্ঠ কাৰ্যকৰ্তা ইয়াৰ মাজত গৈছে মই মঞ্চৰ পৰা তেওঁলোকৰ মুখবিলাক দেখি এই অতীতৰ কথা মনত থাকে বহি থাকোঁতে মাজে মাজে মোৰ চকু পানী ওলাই আহি বহিছিল মই কিবা এটা ধৰি ৰাখিছিলোঁ আপোনালোকৰ ইমান কষ্টৰ ফলত আজি মই এগৰাকী জনপ্ৰতিনিধি হিচাপে আপোনালোকৰ মাজত থিয় হৈছোঁ কিন্তু আপোনালোক যদি নাথাকিলে হয় আৰু সেই তৃণমূলৰ কাৰ্যকৰ্তাখিনি আজি যিমান যি নকওঁ আজি ভোটৰ যিসকল আমাৰ দলৰ কাৰ্যকৰ্তা এইখিনি আমি যেতিয়াই যিকোনো কামত খটুৱাওঁ কিন্তু তেওঁলোকে কি পাইছে এবাৰ আমি তেতিয়াও চিন্তা নকৰোঁ গতিকে তেওঁলোকক মই অতি শ্ৰদ্ধা জনাইছোঁ সদায় এনেকৈ থাকক এটা মই নিৰ্বাচনত জয়ী হোৱাই নহয় আচলতে প্ৰত্যেকটো নিৰ্বাচন আমি জয়ী হ'ব লাগিব যি পঞ্চায়ত পৌৰসভা লোকসভা যিয়েই নহওক প্ৰত্যেকটো নিৰ্বাচন জয়ী হৈ থাকিলে কিন্তু আমাৰ অস্তিত্ব থাকিব নহ'লে আমি জাতি মাটি ভেটিৰ কথা ক'লেই নহ'ব ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে কিন্তু কোনেও এইখিনি আমাক সুৰক্ষিত কৰি ৰাখিব নোৱাৰে আজি যদি বেলেগ দলৰ চৰকাৰ আহিহেঁতেন নহয় আজি আমি এনেকৈ সম্বৰ্ধনা সভা পাতটো আমাৰ কাৰণে অসম্ভৱ হৈ পৰিলেহেঁতেন যে বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ এটাই মই বিচাৰোঁ আপোনালোকে দলৰ নীতি আদৰ্শ মানি চলক কি পাইছোঁ কি নাপাইছোঁ এইটো বিচাৰ কথা নহয় মানে দলটোক কেনেকৈ শক্তিশালী কৰি আমি ৰাইজৰ সেৱা কৰিব পাৰোঁ বিভিন্ন জনপ্ৰতিনিধি আছোঁ আজি আমি ৱাৰ্ডৰ সদস্যৰ পৰা আৰম্ভ কৰি আপোনালোকে জনসেৱা বুলি ধৰক এইটো পেচা নহয় আমি নিচা হিচাপে লৈ লওক আমি টকা পইচা ঘটা এইটো ৰাস্তা নহয় প্ৰত্যেকজন দলীয় কাৰ্যকৰ্তাক কৈছোঁ কাৰণ আমাৰ তেনেকুৱা কিছুমান কাৰ্যই কিন্তু জনসাধাৰণৰ মাজত আমাক নমনীয় কৰে আৰু সততাৰে কাম কৰক মই এইখিনিকে আপোনালোকক আহ্বান জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কৰ্মৰ প্ৰতি লক্ষ্য ৰাখে কৰ্মই ধৰ্ম বুলি আমি সদায় কৈ আহোঁ গতিকে আপোনালোকে কাৰ্যকৰ্তাৰ লগত সকলো সময়ত আছোঁ থাকিম আৰু ভৱিষ্যতলৈকে আপোনালোকে মাত্ৰ সহায় কৰিব ইয়াকে কৈ আপোনালোকৰ প্ৰত্যেক মই শ্ৰীচৰণত প্ৰণিপাত জনাই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।